ব্ৰেকিং নিউজ এইবাৰ সুদখোৰৰ ৰূপত আৰক্ষী আৰু আটক হৈছে এগৰাকী ASI যি সময়ত ৰাজ্যজুৰি সুদখোৰ বিৰোধী অভিযান চলাই আহিছে আৰক্ষী আৰু ঠিক সেই সময়তে এইগৰাকী ASI লৈ মন কৰক তেখেত হৈছে আৰক্ষী বিষয়া নাম হৈছে ASI ৰেদৱানুল হক আৰু তেখেতক এতিয়া আটক কৰিছে আৰক্ষীয়ে এই কাৰণেই সুদখোৰৰ ৰূপ ধাৰণ কৰি এইগৰাকী আৰক্ষী বিষয়া সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ভুক্তভোগীক হাৰাশাস্তি কৰি আহিছিল আৰু তাৰ পিছতে ভুক্তভোগীৰ গোচৰৰ ভিত্তিত এতিয়া আটক হৈছে এইগৰাকী ASI ৰেদৱানুল হক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ সৰিয়হৰ দুলিতে সুদখোৰৰ ৰূপত খুদ আৰক্ষী বিষয়া টকা ধাৰে দি গুণ্ডাগিৰি খুদ আৰক্ষী বিষয়াৰ সুদখোৰৰ ৰূপত খুদ আৰক্ষী বিষয়াক গোলকগঞ্জ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে সুদখোৰৰূপী ASI ৰেদৱানুল হকে হাছান আলী নামৰ এগৰাকী ধন ধাৰে দিছিল আৰু ধন ঘূৰাই দিব নোৱাৰাত হাছান আলী ইটাভাটাত লণ্ডভণ্ড কৰে আৰক্ষী বিষয়াগৰাকী আৰু ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে ইতিমধ্যে চিৰাঙৰ পৰা আটক কৰিছে এইগৰাকী সুদখোৰৰূপী আৰক্ষী আৰু টকা ধাৰে দি এনেদৰে গুণ্ডাগিৰি কৰিছে হাৰাশাস্তি কৰিছে ভুক্তভোগীক এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে গোলকগঞ্জ আৰক্ষীয়ে আটক কৰিছে এতিয়া সুদখোৰৰূপী ASI ৰেদৱানুল হকে হাছান আলী নামৰ এগৰাকী ব্যক্তিক ধন ধাৰে দিছিল দৃশ্যাংশ মন কৰক আমি ফটো দেখুৱাৰ চেষ্টা কৰিছোঁ এইগৰাকী হৈছে আৰক্ষী বিষয়া ৰেদৱানুল হকে ধন ধাৰে দিছিল অৰ্থাৎ তেখেতৰ সুদৰ ব্যৱসায় চলাই গৈছিল এগৰাকী চৰকাৰী বিষয়া তাকো আৰক্ষী বিষয়া যি সময়ত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই সুদখোৰসকলক গ্ৰেপ্তাৰ কৰিছে আটক কৰিছে বা ধৰি আনিছে ঠিক সেই সময়তে সুদখোৰৰ ব্যৱসায় চলাই গৈছে এগৰাকী আৰক্ষী বিষয়াই ASI গৰাকীয়ে ধন ধাৰে দিছিল বিভিন্নজনক আৰু তাৰ পিছতে যেতিয়া ধন ঘূৰাই দিব নোৱাৰে তেতিয়া হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে ভুক্তভোগীয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে আৰক্ষীৰ ওচৰত আৰু আৰক্ষীৰ ওচৰত এই যে গোলকগঞ্জ আৰক্ষীক এজাহাৰ দিছিল বা গোচৰ তৰিছিল আৰু সেই গোচৰৰ ভিত্তিতে এতিয়া আটক কৰিছে চিৰাঙৰ পৰা এইগৰাকী ASI ৰেদৱানুল হকে লাখে লাখে টকা ধন ধাৰে দিছিল আৰু তাৰ পিছত ধন ঘূৰাই দিয়াৰ পাছতো তেখেতে সুদ বিচাৰি সন্ত্ৰাস সৃষ্টি কৰিছিল আৰু তাৰ পিছত এগৰাকী ব্যক্তি যিগৰাকী ভুক্তভোগী হাছান আলী তেখেতৰ ঘৰত গৈ উপস্থিত হৈছিল ঘৰত লণ্ডভণ্ড কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সমান্তৰালকৈ ইটাভাটাতো লণ্ডভণ্ড কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সুদখোৰৰ বিৰুদ্ধে চৰকাৰে কঠোৰ হোৱাৰ পাছতে এনেদৰে ৰাজ্যজুৰি শ শ সুদখোৰ গ্ৰেপ্তাৰ হৈছে কিন্তু নিজেই আৰক্ষী বিষয়া হৈও চৰকাৰৰ আইন কানুন নামানে এগৰাকী আৰক্ষী বিষয়াই আৰু ৰেদৱানুল হকে গোলকগঞ্জৰ হালাকুৰাৰ MBFI ইটাভাটাৰ গৰাকীৰ হাছান আলীক বহু লাখ টকা সুদলৈ দিছিল কিন্তু সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ হোৱাৰ পাছতেই ইটাভাটা মালিকক সুদৰ টকা বিচাৰি হাৰাশাস্তি কৰি আহিছিল আৰু এই অভিযোগ উত্থাপন কৰিছে এতিয়া ভুক্তভোগী হাছান আলীয়ে আৰু তাৰ পিছতে লণ্ডভণ্ড কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পুনৰবাৰ আমি আৰক্ষী বিষয়াগৰাকীক দেখুৱাৰ চেষ্টা কৰিম এইগৰাকী হৈছে ASI ৰেদৱানুল হকক আমি দেখুৱাৰ চেষ্টা কৰিম এইগৰাকী হৈছে আৰক্ষী বিষয়া ৰেদৱানুল হক তেখেতে এগৰাকী আৰক্ষী বিষয়া হৈও সুদলৈ ধন দিছিল সুদৰ ব্যৱসায় বা সাম্ৰাজ্য গঢ়ি তুলিছিল চলাই আহিছিল ব্যৱসায় বিজনেছ আৰু তাৰ পিছতে এতিয়া আৰক্ষীৰ জালত পৰিছে খুদ ASI ৰেদৱানুল হক সুদখোৰৰূপী এইগৰাকী আৰক্ষী ইতিমধ্যে আটক হৈছে গোলকগঞ্জ আৰক্ষীয়ে চিৰাঙৰ পৰা আটক কৰিছে এইগৰাকী ASI ৰেদৱানুল হকক মন্তব্য আছে ভুক্তভোগীৰ মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিম আমার এজন মানে আরক্ষী বিষয়া আমার রেজাউল স্যার মোক কিছু পয়সা দিছিল মানে এবছর দিছিল 10 লাখ টাকা 7 লাখ টাকা তার আমি লাভ দিল 3 লাখ টাকা আর পিছর বছর মানে 10 লাখ টাকা হয়ে গেল তার পিছত আগেও 10 লাখ টাকা দিলে এই 20 লাখ টাকার লাভ আমি মানে 6 লাখ টাকা আরো দিম 26 লাখ টাকা কিন্তু পয়সাখিনি দিয়ার ডেট আছে আপনার এপ্রিল মাহর লাস্টত মানে এনেকা ডেট আছে কিন্তু ইদানিং মোক আহি পইচাৰ কাৰণে মানে পুৰা প্ৰেছাৰ ক্ৰিয়েট কৰি আছে তাৰ পিছত মই বহুত মানে কষ্ট কৰি তাক আমি 9 লাখ 20 লাখ টকা দিলো ইদানিং দিয়াৰ পিছত সি কৈ আছে মোক আৰু 10 লাখ টকা এতিয়াই লাগিব 11 লাখ টকা মানে এনেকা ধমক চমক দি আছে মই মেনেজ কৰিব পৰা নাই আজি 7 দিনৰ পৰা মই একদম অসুস্থ নিচিনা ঘূৰি আছো পইচাৰ কাৰণে কিন্তু সি একদম মানে না মানে যে না মোক পইচা লাগিবই কালি আহি মানে মোক মই চেষ্টা কৰিম দিবৰ কাৰণে কালি আহি সন্ধিয়া মানে ৰাতি 10 বজাত আহি মোৰ মানে মোক নাপাই মোৰ ঘৰত লাঠিৰে কোবাইছে দৰজাত কোবাইছে অফিচত কোবাইছে প্লাস মোৰ ভাটাৰ ডকৰ ওপৰত উঠি মিস্ত্ৰী মানে পুৰা ধমকি চমকি দি কাম চাম বন্ধ কৰি দি কৈছে
যে তার পয়সা নি দিলে মই মানে ভাড়া বন্ধ করে দিব। আর যদের মধ্যে ইয়ার আগত কইছে যে যদি তার লগত তার আন্ডারত আমি তাকে কাম না করু তেন্তে মোর ইয়াত মানে বসবাস করা অসুবিধা হবো। হ্যাঁ, এনেকা কই থাকে মাঝে মাঝে আহি। এই পয়সা তো দিছে, পয়সা তো মই রীতিমতো তাক লাভ দিয়েছো না, তার পিছতে ইমান প্রেশার মুখ দিয়েছে। সুদত পয়সা দিছে আপনার? সুদত মানে মানে সুদ বুলি মই এইটো নকওঁ, এইটো মানে 7 লাখত 10 লাখ টকা তাক দিব লাগবে। এতিয়া সুদ হয় না কি হয় আপোনালোকে জানে, কিন্তু কথাটো হল আমার মুখ্যমন্ত্রী মহোদয়ে যিদিনার পৰা কৈছে এই সুদখোর ধরিব লাগে, তারে প্রায় আপনি ধরক 1 সপ্তাহ পিছৰ পৰা এই পয়সা কিনি লৈ মোক পুরা প্রেসার ক্রিয়েট কৰি আছে। মানে কোনো কথাই নুশুনে, যতে মতে ফোন কৰি থাকে, তার মাইকি লৈ ঘৰত আহে, উল্টা পাল্টা কথা কৈ থাকে। আরক্ষী দম দিয়ে নাকি? নিজে আরক্ষী দিতে? নিজে আরক্ষী, এই কারণে তার আন্ডারত আমার চলিব লাগবো, নহলে ভাড়া চাড়া বন্ধ কৰি দিব, ইয়াত ভালকৈ থাকিব নোৱাৰিবি। জোয়ারতে কি করেছে? মানে এনেকুৱা কৈ থাকে। জোয়ারতে কাম বন্ধ দিয়েছেন? জোয়ার দিয়ে আহি একদম কাম চাম বন্ধ করে দিয়ে, এতিয়াও আপনারা চাই লওক উপৰত কাম বন্ধ আছে। মিস্ত্রি গোটেই কিনি নামি দুটা পলাই গৈছে, লাঠি লৈ আহিছে, আহি তাত গৈ উল্টা সিধা কৰিছে। 3 ঘন্টা পলাইছে? রেজাউলের ভয়তে মিস্ত্রি দুটা পলাইছে। আপনার ক্ষতি হওয়া নাই? ক্ষতি হয়েছে, রাতের বেলা আগুন, আপনার কি 11টার বেলা আগুন বন্ধ হয়ে আছে। এতিয়া নহলে 5টা 6টা কয়লা মোক বেশি লাগিব। আপনার আর বন্ধ করে দি কৈছে, সি নকলে তোমার চলাব নোৱাৰো। ঘরতে কি অত্যাচার? ঘৰত অত্যাচার কৈছে, গেটত লাঠি দি কোবাইছে, ইটা দি আরক্ষীর বিষয়ে গুন্ডামি করেছে। এনেকাই কৰিছে। মানে এটা মানুহৰ ঘৰত গৈ টৰ্চাৰিং কৰা মানে কি গুণ্ডা বাহিনী নহয়, তাৰ কি বোলে কি। এটি কি বিচারে আপনি? এতিয়া মই মানে ন্যায় বিচাৰো। তাকতো আমি মানা কৰা নাই যে সি পইচা মোৰ ওচৰত নাপায়, মই তো ৰাজি আছো দিবলৈ, কিন্তু ইমান প্ৰেছাৰ ক্ৰিয়েট কৰাটো এইটো তো একদম যুক্তিবিহীন। গতিকে এইটো কি কৰিলে ভাল হয় মানে। কিমান টাকা লৈছে? হ্যাঁ, কিমান টাকা লৈছে? টকা লৈছে 9 লাখ টকা মোৰ পৰা লৈছে, দিছো আমি। আৰু আপনি লৈছে কিমান? মই লৈছো তাৰ পৰা 17 লাখ টকা। আৰু তাৰ ইন্টারেস্ট কিমান হৈছে? ইন্টারেস্ট হৈছে আপোনাৰ 9 লাখ টকা, 26 লাখ টকা, তার ভিতরে 9 লাখ টাকা দিলু। আৰু এটা কথা হল মানে তাক যে প্রথমত মই আপনার 7 লাখ টকা দিছিল, 7 লাখ টাকার যিখন রিসিভ আছে আপনার 10 লাখ টাকা, এই রিসিভটো তার লগত এক্সট্রা আগর যেটো রিসিভ এটি মোক ব্যাক দিয়া নাই, পিছত সেইটো মিলাই আৰু এটা রিসিভ দিছো 26 লাখ টাকা। আমরা আপনার দাবি ধমকি দিয়ে যায় টাকা টাকা সোনকালে লাগে, এইটুই কথা না। যে এদিকের কোন বস না মাস্তান আমরা তো চাইছিনি না, আমরা মিস্ত্রি মানুষ, ডগের উপরে যা কাজ বন্ধ করে দিছে, তা আমরা তো কাজ বন্ধ করে দিয়ে আর 2টে মিস্ত্রি পালে চলে গেছে। এখানে আমি থাকি, আমি তো পরে ছিলাম, কাজটা আজ অব্দি এখনো বন্ধ আছে, প্রায় 11টা থেকে। না, আমাদেরকে কোনো মারধর করে নাই, এমনি হুমকি দিছে কাজ কেউ কয়লা মারবেন না, তা আমরা আর কেউ কয়লা টলা মারি নাই, এখন অব্দি বন্ধ আছে। এখানে কোম্পানি বুঝবে, আমরা আর কি করি এখানে। প্রশাসন এখন না কি পাবলিক সেটা তো আমরা জানি না, আমরা মিস্ত্রি, কে প্রশাসন আছে কে পাবলিক আছে আমি জানি, আপনিও পাবলিক আমিও পাবলিক, উনি প্রশাসন না কি আছে সেটা তো আমি জানি না, এই জন্য কাজটা আমরা